Hello everyone. আজি মই ডিসকাস কৰিম ক্লাস 6 সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 জীৱ আৰু জৈৱ বৈচিত্ৰতা চেপ্টাৰৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে সেইখিনি বিষয়ে ডিসকাস কৰিম আৰু যদি তোমালোকৰ ইংলিশ মিডিয়ামৰো প্ৰয়োজন হয় গতিকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা মই নেক্সট ভিডিঅত লিখি দেখুৱাম গতিকে আহা কোৱেশ্চনটোত কি কৈছে চাও কোৱেশ্চন নম্বৰ 1ত কৈছে শুদ্ধ উত্তৰৰ গুণটো সম্পূৰ্ণকৈ পূৰ কৰা মানে কোনটো শুদ্ধ উত্তৰ লিখিব দিছে এবিসি এই সাইট উত্তৰৰ ভিতৰত নম্বৰ 1 দিছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে চাৰিটা দিছে অভিযোজন খাদ্য প্ৰস্তুত প্ৰজনন শ্বাস-প্ৰশ্বাস পখিলাই প্ৰজনন প্ৰক্ৰিয়াত উদ্ভিদক সহায় কৰে অপচন সি লিখি দিছো অপচন সি 2 নম্বৰ ডালিম গছ এবিধ নম্বৰ বি গুল্ম জাতীয় উদ্ভিদ নম্বৰ 3 তলৰ কোনবিধ জলজ উদ্ভিদ নহয় পদুম পুনি আৰু ভেট এইকেইটা হল জলজ উদ্ভিদ গতিকে খৰিকাজাইটো জলজ উদ্ভিদ নহয় নম্বৰ 4 চৰাইৰ ডেউকা হল ডেউকাৰ আগ ঠেঙৰ ৰূপান্তৰ আমি পাখি ৰূপান্তৰ লিখিব পাৰিম কিন্তু অপচন নম্বৰ বি হ'ব আগ ঠেঙৰ ৰূপান্তৰ পাখি কেইটা হৈছে আগ ঠেং ৰূপান্তৰ কোৱেশ্চন নম্বৰ 5 ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি দীঘল নোমে ঠাণ্ডা ঠাইত কি কৰে ই অপচন সি ই দেহৰ শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে শীতত ৰক্ষা কৰে পিছত আহিব খালি ঠাই পূৰ কৰা কোৱেশ্চন নম্বৰ 2 বীজপত্ৰ দেশৰ ভিতৰত থাকে বীজপত্ৰ বীজৰ ভিতৰত থাকে লিখি দিছো 2 নম্বৰ জালৰ দৰে হীৰাবিন্না দেশ উদ্ভিদৰ চৰিত্ৰ দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ হয় জাল হীৰাবিন্না উটৰ কুষ্ঠু দেশ জমা হৈ থাকে পানী তাৰ মানে তাত কি জমা হৈ থাকে খাদ্য উটৰ কুষ্ঠুত খাদ্য জমা হৈ থাকে কোৱেশ্চন নম্বৰ 4 পৰ্বতীয় অঞ্চলৰ গছৰ আকৃতি দেশৰ দৰে শংকু আকৃতিৰ দৰে হয় 5 নম্বৰ ফুপুলাহাৰ দেশৰ এক চৰিত্ৰ ফুপুলাহাৰ চৰাইৰ এক চৰিত্ৰ চৰাইবোৰ সদায় ফুপুলা হয় কোৱেশ্চন নম্বৰ 3 দিছে চমু উত্তৰ লিখা কোৱেশ্চন নম্বৰ 1 আবাসস্থল কাক বোলে কিতাপৰ পৰা লিখা হৈছে গুটেকিটা আনসাৰ জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আবাসস্থলী বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 2 জৈৱ বৈচিত্ৰতা মানে কি বুজা আমাৰ পৰিবেশত অনেক প্ৰকাৰৰ জীৱ আছে পৃথিৱীখনত বিভিন্ন ধৰণৰ জীৱ আছে ইয়াকে জৈৱ বৈচিত্ৰতা বুলি কোৱা হয় এটো আনসাৰ কোৱেশ্চন নম্বৰ 3 কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে নম্বৰ 3 কেকটাছবোৰ সদায় কাইটিয়া হয় দৰাচলতে কাইটবোৰ পাতৰ ৰূপান্তৰ উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ কাৰণে পাতবোৰ কাইটলৈ ৰূপান্তৰিত হয় কেকটাছৰ গাগজবোৰ হেউজিয়া সেইভাবে খাদ্য তৈয়াৰ কৰিব পাৰে কেকটাছৰ কাণ্ডসমূহ মঙহাল আৰু ইয়াত পানী জমা হৈ থাকিব পাৰে এনেদৰে কেকটাছে মৰুভূমিত অভিযোজন কৰে কোৱেশ্চন নম্বৰ 4 জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য বহুত কেইটা বৈশিষ্ট্য আছে তাৰে ভিতৰত জীৱসমূহে উশাহ নিশাহ ল'ব পাৰে জীৱই প্ৰজনন কৰিব পাৰে জীৱই বৃদ্ধি হয় জীৱৰ ৰেচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে এইকেইটা হ'ল তাৰ সাধাৰণ বৈশিষ্ট্য সমান্তৰাল হীৰাবিন্না থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া তিনটা উদাহৰণ ধান কলপাত আৰু কুহিয়াৰ পাত এই তিনটা উদাহৰণ ধান কলপাত আৰু কুহিয়াৰ পাত কোৱেশ্চন নম্বৰ 6 জৈৱ বৈচিত্ৰৰ গুৰুত্ব লিখা জৈৱ বৈচিত্ৰৰ গুৰুত্ব কিতাপত বহুত কেইটা দিছে তথাপি যেহেতু চমুকে কৈছে মই এটা লাইন লিখি দিছো জৈৱ বৈচিত্ৰতাই আমাৰ পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰে আৰু যদি তোমালোকে পাৰা তাত বহুত কেইটা জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব বুলি টপিকটো দি তাত এনসাৰ বহুতখিনি লিখা আছে তোমালোকে বনাই প্যাৰাগ্ৰাফ ৱাইজ লিখিব পাৰিবা কোৱেশ্চন নম্বৰ 6 চৰাই জৈৱ বৈচিত্ৰতাৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা যেটো ব্যাখ্যা কৰা লিখিছে অলপ ডাঙৰকৈ লিখি দিছো কিছুমান চৰায়ে শস্য খাদ্য হিচাপে খায় আন কিছুমানে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে ডাঙৰ চৰায়ে গছত বাস কৰে গছত থকা পোক-পতংগ চৰায়ে আহাৰ হিচাপে খায় ফলত জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত অৱস্থাত থাকে আৰু কিছুমান চৰায়ে গছৰ ফল খায়
ফলৰ গুটিবোৰ মলৰ লগত ওলাই আহি আন ঠাইত পৰে। এনেদৰে অৰণ্য বিস্তাৰণতো সহায় কৰে। এনেদৰে চৰাই আমাৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে। সেয়ে চৰাই জৈৱ বৈচিত্ৰতাৰ এক প্ৰয়োজনীয় অংশ। কুৱেশ্যন নম্বৰ 4, শুদ্ধ নে অশুদ্ধ লিখিব দিছে। সকলোবোৰ পতংগ আমাৰ কাৰণে উপকাৰী। এইটো হ'ব অশুদ্ধ। কিছুমান পতংগ আমাৰ কাৰণে উপকাৰী। সকলোবোৰ অৰণ্য বিস্তাৰণত সহায় কৰে। চৰাই অৰণ্য বিস্তাৰণত সহায় কৰে। শুদ্ধ। পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। এইটো মিছা, অশুদ্ধ। কুৱেশ্যন নম্বৰ 4, জৈৱ বৈচিত্ৰৰ অৱক্ষয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। হয়, নিশ্চয় প্ৰভাৱ পেলায়, গতিকে শুদ্ধ। কুৱেশ্যন নম্বৰ 5, অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱ জীয়াই থাকে কিছুমান জীৱ, গতিকে লাইনটো অশুদ্ধ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰিবা।